একচুৱেলি মই উদ্দেশ্য এইটোৱে যে পঞ্চায়ত নিৰ্বাচনৰ মই উপলক্ষত আহিছোঁ আৰু পঞ্চায়তৰ নিৰ্বাচনত মই আমাৰ কিছুমান প্ৰাৰ্থীয়ে হয়তো ইণ্ডিপেণ্ডেণ্ট খেলিছে, তেখেতেও মোক মাতিছে। সেইকাৰণে মই কেম্পেইনৰ অৱগত কৰিছিলে, সেইকাৰণে মই আহি উপস্থিত হৈছোঁ। আৰু মই কালি 3টাৰ পিছত যিহেতু এৰেঞ্জমেণ্ট হ'ব, নিৰ্বাচন প্ৰচাৰৰ কাৰণে দিয়া হ'ব, আৰু মই ভাবোঁ নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে তীব্ৰ প্ৰচাৰ চলাবৰ কাৰণে মই ইতিমধ্যে সাজু হৈ আছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে কংগ্ৰেছৰতো ভেটি নাই, গতিকে আমি এতিয়াতো সমালোচনা কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। গতিকে কংগ্ৰেছে যিটো কৰিলে, ইয়াতো আহিছোঁ মানে গোটেই অসমতে তুলফাল লাগিছে, ব্যৱসায় বুলি খুলিছে। এইটোৱে মানে ইয়াতেও মানে বয়সত মই আহি যিটো শুনা পালোঁ বোলে ইয়াতেও 30 লাখ 40 লাখ এনেকৈ লৈ বোলে কৰিছে। গতিকে আমি সঁচাই সত্য কথাই মাত মাতি যাম, আৰু মই যিখিনি কথা ভাষণ দিম আমি সংবিধান লৈ কথা পাতিম। সংবিধানৰ বাহিৰত নাযাওঁ, সংবিধানৰ শপত খাই কওঁ যে মই সংবিধানৰ হৈ আমি মাত মাতি যাম। ইয়াতে যি হয় হ'ব, মই কাৰোলৈকে ক্ৰেপ নকৰোঁ। আই ডোন্ট কেয়াৰ।